বছৰ হ'ল আজি আমি প্ৰায় 7 বছৰ ধৰি প্ৰত্যেক উৰুকাত আমি ঐক্যবদ্ধ হৈ একেলগে বহি ভোজ ভাত খাই আহিছোঁ। ইয়াত আমি বিভিন্ন ধৰণৰ সংগীতানুষ্ঠানো ৰাখিছোঁ। সেনেকৈ তামচা ফূৰ্তি কৰি আমি দিনটো ধুনীয়াকৈ পাৰ কৰোঁ আৰু ইয়াৰ জৰিয়তে আমাৰ মাজত যিটো একতা সেইটো আমাৰ ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হয়, অনাগত দিনবোৰতো যাতে আমি একেলগে বহি ঐক্যবদ্ধভাৱে ভোগালীৰ ভোজ খাব পাৰোঁ, তাৰ বাবে আমি সমগ্ৰ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰণ যে কৰিছিলে, গায়ক কোনে আছিলে আপোনালোকৰ? এইবাৰ আমাৰ সকলোৰে চিনাকি, আমাৰ এই অঞ্চলৰ জনপ্ৰিয় দৰদী কণ্ঠশিল্পী বুলি ক'ব লাগিব আমাৰ কুমাৰ তপন আৰু বগীতৰা, দুয়োগৰাকীয়ে আহি পেলাই ইয়াত খুব সুন্দৰভাৱে গীত পৰিৱেশন কৰি গৈছে। এই চেগতে মই তেওঁলোককো ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।